তেওঁলোকে গোটেই ঘৰখনৰ অৰ্থনীতিও শেষ কৰি থৈ যায় অৰ্থাৎ নিজৰ ভনিয়েকৰো নিজৰো মৃত্যু হ'ল আৰু ভনিয়েক ভায়েকৰ পঢ়াৰ কাৰণে যদি কিবা টকা দেউতা মাই থৈছিলে সেইখনো আমাৰ চিকিৎসাত গুচি যায় সেই কাৰণে এই দুটা কথা আমি মানি চলিম যে আমি ড্ৰাইভিং লাইসেন্সখন লম একো ডাঙৰ কথা নহয় একেবাৰে সৰু কথা আৰু আমি হেলমেট পিন্ধি স্কুটি চলাম প্ৰত্যেক বছৰে আমি বা ডক্টৰ বাণীকান্ত কাকতিৰ নামত এই স্কুটিৰ আঁচনিখন আমি চলাই আছিলো এইবাৰ আঁচনিখনত আমি অকণমান পৰিৱৰ্তন কৰিছিলো তাৰ কাৰণে এইবাৰ 11,250 গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব 6,860 গৰাকী ছাত্ৰীয়ে পাব 4,390 গৰাকী ছাত্ৰই পাব যোৱা বছৰ আমি প্ৰায় 40,000 ষ্টুডেণ্টক স্কুটি দিছিলো এইবাৰ কমাৰ কাৰণটো এটাই আছে যে আমি লাহে লাহে নিযুত মইনা আঁচনিলৈ গৈ আছো যাতে আমি লৰা ছোৱালীক পঢ়িবৰ কাৰণে মাহত এটা জলপানী দিব পাৰো কলেজৰ পৰা ড্ৰপ আউট নহয় ষ্টুডেণ্টে পঢ়িব পাৰে আৰু পঢ়াৰ খৰচ আমি চৰকাৰৰ ফালৰ পৰা যাতে দিব পাৰো স্কুটি পোৱা সংখ্যা 40,000 পৰা 11,000 লৈকে কমিছে কিন্তু নিযুত মইনা পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাই প্ৰায় 5 লাখ স্পৰ্শ কৰিছে তাৰ মানে আজি অসমৰ 5 লাখ ছাত্ৰী পঢ়া শুনাৰ বাবে হায়াৰ সেকেন্ডাৰীত 1000 টকা ডিগ্ৰীত 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেটক মাহত 2,500 টকাকৈ চৰকাৰে দিয়ে তাৰ ফলত প্ৰায় 5 লাখ ছাত্ৰী এইবাৰ উপকৃত হৈছে মই যতে যাও তাতে আজিকালি লৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনি যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেন্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে শৈক্ষিক পৰিৱেশৰ নিৰ্মাণৰ কাৰণে কোৱাটো বহুত সহজ কিন্তু ই আসলতে নিৰ্মাণ হৈ উঠাটো বহুত কঠিন কাৰণ ইয়াত মানুহৰ মানসিকতাৰ পৰিৱৰ্তনৰ প্ৰয়োজন থাকে প্ৰথমতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এছাম ছাত্ৰ ছাত্ৰী থাকে যিকোনো কাৰণতে তেওঁলোকৰ জীৱনত পেছিমিষ্টিক চিন্তাধাৰা থাকে ইয়াত নহব ইয়াত নোৱাৰিম ইয়াত কৰাটো অসম্ভৱ এনেই কৈছে মিছাই কৈছে অৰ্থাৎ বিভিন্ন কাৰণত এটা ভাল পাৰ্চেন্টেজৰ ষ্টুডেণ্টৰ মাজত নিৰাশা থাকে আৰু আমি যেতিয়া কলেজত পঢ়ো তেতিয়াও আমি অনুভৱ কৰো যে আমাৰ ক্লাছৰুমত পজিটিভ ষ্টুডেণ্টটো থাকে নিগেটিভ ষ্টুডেণ্টটো থাকে সমাজত নিগেটিভিটি আৰু পজিটিভিটিৰ মাজত সদায় এটা কনফ্লিক্ট চলি থাকে যিসকল নিগেটিভ বা নিগেটিভ চিন্তাধাৰা থাকে তেওঁলোকে বিচাৰে যে গোটেই সমাজখনে নিগেটিভ হৈ যাব যিসকল পজিটিভ তেওঁলোক সাইলেন্টলি থাকি ভাল পায় নিজৰ কাম নিজে কৰে বেলেগৰ লগত যুক্তি তৰ্কত সোমাব নোখোজে আৰু নিজৰ কাম কৰি নিজে ভাল ৰিজাল্ট কৰি লাহে লাহে তেওঁলোকৰ কেৰিয়াৰ পাথত তেওঁলোক গুচি যায় আৰু এটা তেওঁলোকে জীৱনৰ স্ৰোত এটালৈকে আগুৱাই গুচি যায় পজিটিভ ষ্টুডেণ্ট খিনিয়ে নিজৰ কথা খুব কম কৰি কয় কিন্তু নিগেটিভ ষ্টুডেণ্ট খিনিয়ে নিজৰ কথা ডাঙৰ ডাঙৰকৈ কয় যাতে বাকি সকলকো আমি নিগেটিভ কৰিব পাৰো
যেতিয়া নিগেটিভিটিটো বাঢ়ে, নিগেটিভিটিটো বাঢ়ি গলে লাহে লাহে এটা এনাৰ্কিষ্ট মনোভাৱৰ সৃষ্টি হয়, যে সকলো ভাঙি দিও, সকলো নষ্ট কৰি দিও, আমি পোৱা নাই যদি বেলেগেও পাব নালাগে। কলেজতে আন্দোলন হৈছে, নিজে পঢ়া কলেজখনৰে দৰ্জাখন ভাঙি দিছে, বেঞ্চখন ভাঙি দিছে, ডেস্কখন ভাঙি দিছে। সকলোৱে জানে যে নহয় এখন মোৰ কলেজ। ঘৰত গৈছে, মাৰ লগত কাজিয়া কৰি দিছে, গিলাচটো ভাঙি দিছে, বুজি নাপাব যে গিলাচটো কিনিবৰ কাৰণে মায়ে কালি আকৌ কষ্ট কৰিব লাগিব। অৰ্থাৎ নিগেটিভিটিয়ে এনাৰ্কিজিমৰ জন্ম দিয়ে। আৰু এই এনাৰ্কিজিমটোৰ পৰা লাহেকৈ ল'ৰা ছোৱালী বিপথে যাব আৰম্ভ কৰে। কোনোবাই ড্ৰাগছলৈকে গুচি গ'ল, কোনোবাই মদ খাব আৰম্ভ কৰিলে, কোনোবাই আন ক্ৰিমিনেল এক্টিভিটিত গ'ল, দুই এজনে মাজত আলফালৈকেও গ'ল, আৰু বিভিন্ন ধৰণে দুই এজনে আন্দোলনে কৰিব লাগি গ'ল যে জীৱনটো আন্দোলনে কৰিম আৰু একো নকৰো। গতিকে বিভিন্নজনে নিজৰ নিজৰ এনাৰ্কিষ্ট মেণ্টেলিটিটো ৰিফ্লেক্ট কৰিবৰ কাৰণে বিভিন্ন ৰাস্তাৰে খোজ কাঢ়িব আৰম্ভ কৰে। আৰু সমাজৰ বাবে এটা সময়ত তেওঁলোক চিন্তাৰ কাৰণ হৈ উঠে। আমাৰ চৰকাৰখনে প্ৰথমৰ পৰাই আমি চেষ্টা কৰিছো যে নিগেটিভিজমটো ক'ৰ পৰা আৰম্ভ হয় আৰু আমি নিগেটিভিজমটোৰ লগত আমি ফাইট কৰিব পাৰো নেকি, আৰু কেনেকে আমি সৰুৰ পৰাই ছাত্ৰ ছাত্ৰীৰ মনত এটা পজিটিভ চিন্তাধাৰা, ইতিবাচক চিন্তাধাৰা নিজৰ ষ্টেটখনক লৈ, নিজৰ সমাজক লৈ, নিজৰ ঘৰক লৈ, নিজৰ কলেজখনক লৈ, নিজৰ বিশ্ববিদ্যালয়খনক লৈ আৰু নিজক লৈ কেনেকে এটা পজিটিভ চিন্তাধাৰা জন্ম হ'ব পাৰে।